বটদ্বাৰ বাটমাৰীত জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে অসমবাসী। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত স্তব্ধ হৈ পৰিছে ৰাজ্য। অসমৰ চুকে কোণে জুবিন গাৰ্গৰ বিদেশ আত্মাৰ সদ্গতিৰ বাবে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেওবাৰে বটদ্বাৰ বাটমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিআলিত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই বৃহত্তৰ নাগৰিক সমিতি আৰু বাটমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বক্তব্য প্ৰজ্বলন কৰে ক্ৰীড়া সন্থাৰ সভাপতি ইক্ৰাম হুছেইন চৰকাৰে। লগতে সহযোগ কৰে ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তথা নগাঁও উকিল সন্থাৰ অধিবক্তা তাজমল হুছেইনে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বলিকটীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য নেকিবুৰ ৰহমান ওৰফে বাবলুৱে। অনুষ্ঠানটোত ক্ৰীড়া সন্থাৰ সদস্য বটদ্বাৰ সাংবাদিক সুৰজ আলী, ইস্তাকবিৰ হুছেইন, ইনামুল হক ওৰফে ইৰাক, আছাদ খণ্ডকাৰ জহিৰুল ইছলাম, হিফজুৰ ৰহমান, শ্বেখ আব্দুল্লা, আজমল হুছেইন, ইনামুল হক ওৰফে ৰিবুল, ৰিজাবুল ইছলাম, আলালুদ্দিন, সেলিম আক্তাৰ ওৰফে বাবলু আৰু বিভিন্ন বিশিষ্ট লোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটো ৰাত ধৰে জাকাৰি আলমৰ লগতে সাংবাদিক সুৰজ আলীয়ে এষাৰ কথা কৈছিলে যে তেখেত মুক্ত, তেখেতৰ কোনো জাতি নাই, ধৰ্ম নাই, তেখেত মুক্ত, তেখেত কাঞ্চনজংঘা। আৰু সঁচা কথাই সমাজৰ সকলো শ্ৰেণীৰ মানুহে তেখেতক ভাল পায় আৰু যাৰ কাৰণে আজি জনস্ৰোত ওলাই আহিছে। ইয়াত কোনো জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, সমাজৰ সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে। সৰুৰ পৰা ডাঙৰ, বৃদ্ধ, য়ং জেনেৰেশ্যন সকলো মানুহ আজি খুব স্তব্ধ, আজি গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত আৱেগিক হৈ গৈছে। এইকাৰণেই যে তেখেত এগৰাকী আদৰ্শৱান মানুহ আছিলে, তেখেত সমাজপ্ৰিয় আছিলে, সকলো ব্যক্তিকে তেখেতে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলে। আৰু যাৰ কাৰণে আজি আমি বাটামৰী অঞ্চলৰ যুৱ প্ৰজন্ম আমি আজিকৈ আমি দুখ পাইছোঁ আৰু আজিৰ এইখনত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আমি ইয়াত আহিছোঁ। তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতৰ আদৰ্শ সদায় আমাক আগুৱাই লৈ যাব। আজি গোটেই অসম তথা ভাৰতবৰ্ষৰ লগতে আমাৰ গণশিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গ, আজি প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে বাটমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি এই অঞ্চলৰ সকলো ৰাইজ, সকলো যুৱ প্ৰজন্ম, যুৱক আজি ওলাই আহিছে। আৰু তাৰ লগত সংগতি ৰাখি আমিও যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আৰু তেওঁৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি আমি এই অনুষ্ঠান আজি আয়োজন কৰিছোঁ। আৰু আজি অসম নহয়, ভাৰত নহয়, গোটেই বিশ্বই কান্দিছে। আজি মই এটা নিউজত দেখিছোঁ ডুবাইৰ বুৰ্জ খলিফাত জুবিন গাৰ্গৰ ফটো লগাই তাত দুখ প্ৰকাশ কৰি আছে। আৰু এইটো দুখৰ সময়ত মই একো নকওঁ। মোৰ মনৰ এইটো বিশ্বাস, যদি এই ঘটনাটো ব্ৰহ্মপুত্ৰত হোৱাহেঁতেন, ব্ৰহ্মপুত্ৰই জুবিনক আমাক ঘূৰাই দিলে হয়। কিন্তু বিদেশৰ নদীয়ে কি বুজিব জুবিনৰ গভীৰতা? মোৰ ক'বলৈ এইখিনিয়ে, ইয়াতকৈ বেছি মই নকওঁ। বটদ্বাৰৰ পৰা সুৰজ আলীৰ ৰিপৰ্ট, NV লাইভ।